নমস্কাৰ, মই নাছৰিন বেগম। APSC আদালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহোমৰ গৌৰৱময় বুৰঞ্জীৰ তৃতীয় খণ্ডটিত আজি আমি চুহুংমুং বা দিহিঙীয়া ৰজাৰ বিষয়ে আলোচনা কৰিম। 1497 খ্ৰীষ্টাব্দত চুপিম্ফাৰ পুত্ৰ চুহুংমুঙে আহোমৰ ৰাজসিংহাসন আৰোহণ কৰে। তেওঁৰ ৰাজত্ব কালতে ৰাজনৈতিক আৰু সাংস্কৃতিক বুৰঞ্জীৰ এক নতুন অধ্যায়ৰ সূচনা হয়। চুকাফাৰ দিনৰ পৰা এক নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ হৈ থকা আহোমৰ ৰাজ্যখনে চুহুংমুঙৰ নেতৃত্বত এক বৃহৎ পৰিসৰৰ সীমা লাভ কৰে আৰু উত্তৰ পূৰ্বাঞ্চলত এক বৃহৎ শক্তি হিচাপে প্ৰতিষ্ঠিত হয়। চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কোৱা হয়। তেখেতে দিহিঙৰ পাৰত বকতাত এখন নতুন নগৰ পাতিছিল আৰু তালৈ ৰাজধানী স্থানান্তৰ কৰি লৈ আহিছিল। সেইকাৰণে তেওঁক দিহিঙীয়া ৰজা বুলি কয়। বকতাত তেওঁ বহুতো উচ্চ বংশীয় আহোমসকলক সংস্থাপন কৰিছিল আৰু নতুনকৈ বনোৱা নগৰখন খুব আটোমটোকাৰিকৈ সজাইছিল। এইজনা স্বৰ্গদেৱে নিজৰ ৰাজধানীখন বানপানী কবলৰ পৰা বচাবৰ বাবে দিহিঙৰ দুয়োটা পাৰে খুব ভাল ধৰণে মথাউৰি বান্ধি দিছিল। স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনত আহোমৰ ৰাজ কাৰেঙত প্ৰৱেশ কৰা হিন্দু ধৰ্মই এওঁৰ দিনতে অতি শক্তিশালী ৰূপত প্ৰকাশ কৰিছিল। পূৰ্বপুৰুষসকলৰ দৰে তেওঁ শিঙৰি ঘৰত উঠি ৰাজ অভিষেক পালন কৰিছিল আৰু নিজৰ নামত মোহৰ মাৰিছিল। তেওঁ হিন্দু মতে স্বৰ্গনাৰায়ণ উপাধি লৈছিল। এইজনা স্বৰ্গদেউৰ দিনৰ পৰাই আহোম ৰজাসকলে আহোমৰ নামৰ উপৰিও এটা হিন্দু নাম গ্ৰহণ কৰাৰ প্ৰথা প্ৰচলন হয়। তদুপৰি এওঁৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ উপাধিৰে বিভূষিত কৰা হয়। এইজন ৰজাই আহোমৰ বছৰ গণনা পদ্ধতিৰ অলপ সালসলনি কৰে। এখেতৰ দিনৰ পৰাই শতাব্দী শব্দটোৰে বছৰ গণনা আৰম্ভ হয়। তাৰমানে এতিয়াৰ পৰা বছৰ গণনা কৰিলে শতাব্দী শব্দটোৰে গণনা কৰা হ'ব। শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা নামৰ এখন অসমীয়া বুৰঞ্জী পুথি এওঁৰ ৰাজত্ব কালতে ৰচনা কৰা হৈছিল। এই বুৰঞ্জী পুথিখনত আৰ্য দেৱতা ইন্দ্ৰৰ পৰা আহোমসকলৰ আঁতি গুৰি দেখুৱাই কাহিনী সংযোজন কৰা হৈছিল। এনেধৰণৰ হিন্দুমূলীয় কিংবদন্তিমূলক সৃষ্টি কৰাৰ জৰিয়তে আহোমৰ ৰাজবংশত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছিল বুলি কোৱা হয়। চুহুংমুঙৰ ৰাজত্ব কালতে আহোমসকলক হিন্দুকৃত কৰাৰ প্ৰক্ৰিয়া যথেষ্টভাৱে গতি লাভ কৰিছিল। ইয়াৰ আগৰ খণ্ডটিত আমি আলোচনা কৰিছিলোঁ যে স্বৰ্গদেউ চুডাংফাৰ এগৰাকী মাদৈয়ে এজন নগাৰ ৰূপ লাৱণ্যৰ প্ৰশংসা কৰিছিল। এই কথাটোতে ৰজাৰ বৰ খং উঠে আৰু মাদৈক নি নগাচাঙত এৰি থৈ আহেগৈ। সেই সময়ত আকৌ মাদৈ সগৰ্ভা আছিল। নগাচাঙতে মাদৈৰ এটি পুত্ৰ সন্তান জন্ম হয় আৰু সন্তানটি তাতে লালিত পালিত হৈ ডাঙৰ দীঘল হয়। এই কোঁৱৰজনক পিছত নগা কোঁৱৰ নামেও জনা যায়। এতিয়া স্বৰ্গদেউ চুহুংমুং যেতিয়া ৰজা হ'ল তেতিয়া এই নগা কোঁৱৰজনৰ খবৰ পোৱা গ'ল আৰু তেখেতক তেওঁ সসন্মানেৰে ৰাজধানীলৈ মাতি আনি এটা নতুন বাবৰ সৃষ্টি কৰিলে আৰু এই বাবটোৰ নাম দিয়া হ'ল বৰপাত্ৰ গোহাঁই। আৰু এই বৰপাত্ৰ গোহাঁই পাৱাৰ বুঢ়া গোহাঁই আৰু বৰগোহাঁই সমানেই কৰি দিয়া হৈছিল। তাৰমানে এতিয়া ৰাজসভাত বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এই তিনিজন সমান ৰেংকৰ বৰগোহাঁই হৈ গৈছিল। নগা কোঁৱৰক এই বৰপাত্ৰ গোহাঁই পদটি দিয়া হৈছিল। তেখেতৰ নাম দিয়া হৈছিল কংচেং। এতিয়া মন কৰিবলগীয়া কথা এয়ে যে কংচেঙে আছিল প্ৰথম আহোম ৰাজকোঁৱৰ যি বৰপাত্ৰ গোহাঁই পদ লাভ কৰিছিল। এইজনা স্বৰ্গদেৱে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত লোৱাৰ পাছত সমাজৰ উন্নতি সাধন কৰিবৰ বাবে বহুতো নিয়ম কানুনৰ সালসলনি কৰে। এইজন ৰজাই ৰাজকোঁৱৰসকলক 4টা ভাগত ভাগ কৰিছিল। এই ভাগকেইটা হৈছে টিপমীয়া, চাৰিঙীয়া, টুংখুঙীয়া আৰু দিহিঙীয়া। ইয়াৰ উপৰিও
খেলসমূহৰ যোগ্যতা অনুসৰি কেইবাটাও নতুন পদৰ সৃষ্টি কৰিছিল, যেনে বৰুৱা, ফুকন, দুৱাৰা, ৰাজখোৱা ইত্যাদি। এই বিষয়াসমূহ পুৰুষানুক্ৰমিকভাৱে দিয়া হৈছিল। 1504 খ্ৰীষ্টাব্দত আইটনীয়া নগাসকলে আহোমৰ বশ্যতা অস্বীকাৰ কৰি বিদ্ৰোহ ঘোষণা কৰে। ইয়াৰ আগলৈকে কিন্তু আইটনীয়া নগাসকলে আহোমৰ বশ্যতা স্বীকাৰ কৰি আছিল। কিন্তু হঠাতে 1504 খ্ৰীষ্টাব্দত চুহুংমুঙৰ দিনত তেওঁলোকে আহোমৰ বশ্যতা অস্বীকাৰ কৰে আৰু বিদ্ৰোহ ঘোষণা কৰে। চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ নেতৃত্বত এটা শক্তিশালী সৈন্যদল প্ৰেৰণ কৰে। আহোমৰ সৈন্যৰ সন্মুখত টিকিব নোৱাৰি বিৰোধীসকলে আহোমৰ ৰজাৰ ওচৰত বশ্যতা স্বীকাৰ কৰে আৰু সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰি নগাসকলে তেওঁলোকৰ মুখিয়াল এজনৰ এগৰাকী জীয়েক আৰু 4টা হাতী আৰু বছৰি যুদ্ধৰ আহিলা পাতি আৰু বৰকাঁহ, জাংফাই, নগাদা ইত্যাদি দিব বুলি চুক্তি কৰি এখন সন্ধি স্থাপন কৰে। ত্যাগ-শান্তিৰ পাছত দীৰ্ঘদিন ধৰি আহোমসকলৰ চুতীয়াসকলৰ লগত কোনো ধৰণৰ ৰাজনৈতিক সম্বন্ধ নাছিল। কিন্তু চুহুংমুং ক্ষমতাত অধিষ্ঠ হোৱাৰ পাছত চুবুৰীয়া ৰাজ্যৰ প্ৰতি আহোমে গ্ৰহণ কৰা আগ্ৰাসী নীতিৰ বাবে স্বাভাৱিকতে চুতীয়া ৰাজ্য আতংকিত হৈ উঠিছিল। চুতীয়া ৰজা ধীৰ নাৰায়ণে আহোম ৰাজ্যৰ ক্ৰমবৰ্ধমান শক্তি ৰোধ কৰি নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে 1513 খ্ৰীষ্টাব্দত আহোমৰ ৰাজ্য আক্ৰমণ কৰে। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ভটিয়াই আহি চুতীয়াই দিখৌমুখ পৰ্যন্ত আগুৱাই আহিছিল। শক্তিশালী আহোম সৈন্যৰ হাতত চুতীয়াৰ স্থলবাহিনী বিষমৰূপে পৰাভূত হয়। চিনাহাটীৰ নৌযুদ্ধতো আহোমৰ সেনাৰ হাতত চুতীয়াসকল বেয়া ধৰণে পৰাজয় হয়। চুতীয়া ৰজাই যুদ্ধত হাৰি পিছ হুহুকি যায়। চুহুংমুঙে চুতীয়াসকলৰ অধিকৃত নামদাং অঞ্চল দখল কৰি তাত এখন নতুন নগৰ পাতে। চুতীয়া ৰজাই আহোম ৰজাক অকলে বলাব নোৱাৰিব বুলি অনুভৱ কৰি নৰা ৰজাৰ ওচৰত সহায় বিচাৰে। নৰা ৰজাই এটা বৃহৎ সৈন্যবাহিনী দি চুতীয়া ৰজাক সহায় কৰিছিল। নৰা আৰু চুতীয়া ৰাজ্যৰ যুটীয়া বাহিনীৰ আক্ৰমণত সীমান্তত থকা আহোম বাহিনী পৰাজয় হয়। তেনে পৰিস্থিতিত আহোম ৰজাই নৰা ৰজালৈ ঘোঁৰা আৰু অন্যান্য পোহনীয়া জন্তু উপহাৰ দি দুয়ো পক্ষৰ মাজত শান্তি স্থাপন কৰে। আহোম আৰু নৰা ৰজাৰ মাজত শান্তিপূৰ্ণ সম্বন্ধ স্থাপন হোৱাত স্বাভাৱিকতে চুতীয়া ৰজা অকলশৰীয়া হৈ পৰিছিল। এনে অৱস্থাতে চুতীয়াসকলে হেৰুওৱা ৰাজ্যখণ্ড উদ্ধাৰ কৰিবলৈ কোনো ধৰণৰ প্ৰচেষ্টা হাতত নললে। কিন্তু 1520 চনত চুতীয়া সৈন্যই মুংখ্ৰাং দুৰ্গ অৱৰোধ কৰিলে। আহোমৰ সৈন্যই এই দুৰ্গ উদ্ধাৰ কৰিবলৈ প্ৰাণপণেৰে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল আৰু সেনাপতিৰ মৃত্যু হৈছিল। চুতীয়া ৰজাই তেওঁলোকৰ ৰাজ্যখণ্ডক আকৌ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল। চুতীয়া ৰজাৰ এনে কাৰ্যৰ প্ৰতি চুহুংমুঙে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছিল আৰু ততাতৈয়াকৈ কোনো ধৰণৰ প্ৰতিকাৰমূলক ব্যৱস্থাও গ্ৰহণ কৰা নাছিল। চুহুংমুঙৰ নীৰৱতাৰ কাৰণ সম্বন্ধে বুৰঞ্জীসমূহত একো উল্লেখ পোৱা নাযায়। তেওঁনো কিহৰ কাৰণে ইমান নীৰৱ হৈ আছিল সেই কথা স্পষ্টভাৱে কোনো বুৰঞ্জীত পোৱা নাযায়। এই ক্ষেত্ৰত অৱশ্যে দুটা কথা হৈছিল বুলি ধাৰণা কৰিব পাৰি। প্ৰথমটো হৈছে যুদ্ধত আহোমৰ পক্ষত যথেষ্ট ক্ষয়-ক্ষতি হৈছিল আৰু এই ক্ষয়-ক্ষতি জোৰা মাৰি পুনৰ নিজকে শক্তিশালী কৰিবলৈ চুহুংমুঙৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছিল। তদুপৰি হৈ যোৱা যুদ্ধৰ পৰা চুহুংমুঙে এইটো উপলব্ধি কৰিবলৈ সক্ষম হৈছিল যে চুতীয়াসকল সিমান এটা দুৰ্বল জাতি নহয়। এনে শক্তিশালী ৰাজ্য এখন আহোমৰ ৰাজ্যৰ কাষত থকাৰ অৰ্থ হৈছে অনিশ্চয়তাৰ ৰাজনৈতিক ভৱিষ্যত। গতিকে চুহুংমুঙে চুতীয়াসকলক কেৱল দমন কৰি ৰখাটোৱে বিচৰা নাছিল, বৰঞ্চ সম্পূৰ্ণ চুতীয়া ৰাজ্যখন নিজৰ অধীনলৈ আনিবলৈ তেওঁ বিচাৰিছিল। তাকে কৰিবলৈ চুহুংমুঙৰ বাবে প্ৰয়োজন হৈছিল সম্পূৰ্ণ যুদ্ধৰ প্ৰস্তুতি আৰু কিছু সময়। দ্বিতীয় কাৰণটো হ'ব পাৰে চুহুংমুঙে সঠিক সুযোগৰ অপেক্ষাত আছিল।
ইতিমধ্যে চুতীয়া ৰাজ্যত ৰাজনৈতিক পৰিৱৰ্তন ঘটে। চুতীয়া ৰজা ধীৰ নাৰায়ণে জীয়েকক এজন সাধাৰণ ল'ৰালৈ বিয়া দিছিল। তেখেতৰ জীয়েকৰ নাম আছিল সাধিনী আৰু বিয়া দিছিল তেওঁক নীতিপাল নামৰ এজন সাধাৰণ ঘৰৰ যুৱকলে। সাধাৰণ ঘৰৰ যুৱক হোৱাৰ বাবে ডা ডাঙৰীয়াসকলে নীতিপালক সমৰ্থন জনোৱা নাছিল আৰু এনে পৰিস্থিতিত স্বাভাৱিকতে চুতীয়া ৰাজসিংহাসন দুৰ্বল হৈ পৰিছিল। এনে এটা পৰিস্থিতি হৈ থকা সময়তে ধীৰ নাৰায়ণৰ মৃত্যু হয় আৰু উত্তৰাধিকাৰী হিচাপে ধীৰ নাৰায়ণৰ পুত্ৰৰ বয়স তেতিয়া ৩ বছৰ হৈছিল মাত্ৰ। তেওঁৰ পুতেকৰ নাম আছিল সাধক নাৰায়ণ। পিতৃৰ মৃত্যুৰ সময়ত সাধক নাৰায়ণৰ বয়স আছিল মাত্ৰ ৩ বছৰ। চুতীয়া ৰাজ্যৰ বিশৃংখল ৰাজনৈতিক পৰিস্থিতি আৰু নতুন ৰজাৰ দুৰ্বল শাসনৰ সুযোগ গ্ৰহণ কৰি আহোমৰ ৰজাই নতুন উদ্যমেৰে চুতীয়া ৰজাৰ বিৰুদ্ধে এটি সৈন্যদল পঠিয়ায়। পূৰ্বৰ চুতীয়াসকলে দখল কৰি লোৱা অঞ্চলটো পুনৰ উদ্ধাৰ কৰি আহোমৰ সৈন্যই চেঁচামুখত হোৱা যুদ্ধত চুতীয়াসকলক পৰাস্ত কৰে। হেৰুৱা অঞ্চল উদ্ধাৰ কৰি ডিব্ৰু নদীৰ পাৰত আহোমৰ ৰজাই এটা দুৰ্গ নিৰ্মাণ কৰে আৰু এই দুৰ্গটোত এক বৃহৎ সংখ্যক সৈন্য মজুত ৰাখে। এই অভিযানত আহোমৰ সৈন্যই চুতীয়া ৰাজ্যৰ একাংশ দখল কৰে। নতুনকৈ অধিকাৰ কৰা অঞ্চলত নতুন শাসন ব্যৱস্থাও প্ৰতিষ্ঠা কৰা হয়। আনহাতে ১৫২৩ত চুতীয়াই আহোমৰ দুৰ্গ অৱৰোধ কৰে। এই বাৰ্তা পাই চুহুংমুঙে নিজেই এটা বৃহৎ শক্তিশালী বাহিনী লৈ চুতীয়া সৈন্যৰ ওপৰত প্ৰতি আক্ৰমণ চলায়। দুৰ্গ আক্ৰমণ কৰাৰ দিনাখনেই চুতীয়াসকলক ৰাজধানীৰ পৰা যোৱা এটা আহোমৰ সৈন্যদলে পিছফালৰ পৰা আক্ৰমণ কৰিলে। দুয়োফালৰ পৰা আহোমৰ সৈন্যই কৰা আক্ৰমণত টিকিব নোৱাৰি চুতীয়াসকলে ছত্ৰভংগ দিয়ে। উপায় নাপাই চুতীয়া ৰজাই আহোমৰ ৰজালৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। চুতীয়া ৰজাই সোণৰ মেকুৰী, সোণৰ হাতী আৰু সোণৰ ছাতি দিবলৈ মান্তি হয়। কিন্তু আহোম ৰজা চুহুংমুঙে চুতীয়াসকলক সম্পূৰ্ণভাৱে নিজৰ ৰাজ্যৰ লগত চামিল কৰিব বিচাৰে আৰু কোনো ধৰণৰ সন্ধিত তেওঁ মান্তি নহয়। সন্ধিৰ প্ৰস্তাৱ ব্যৰ্থ হোৱাত উপায় নাপাই চুতীয়া ৰজা পিছুৱাই যাবলৈ বাধ্য হয়। তেওঁলোকে পিছুৱাই গৈ চাওদাংগিৰি পাহাৰত আশ্ৰয় লয়। এই পাহাৰটোৰ এটা ফাল সম্পূৰ্ণ থিয় গড়াৰ দৰে আছিল আৰু আনটো ফালে অলপ এঢলীয়া ধৰণে আছিল। চুতীয়াসকলে এই এঢলীয়া ফালেহে আহোমসকলে আক্ৰমণ কৰিব বুলি প্ৰস্তুত হৈ আছিল। কিন্তু চুহুংমুঙে এই কঠিন পথটিৰে আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় আৰু এই থিয় গড়াটো দি চুতীয়াসকলৰ ওপৰত আক্ৰমণ চলায়। আহোমৰ সৈন্যৰ এনে অপ্ৰত্যাশিত আক্ৰমণত চুতীয়াসকল হতভম্ব হৈ পৰে। চুতীয়া ৰজাই সসৈন্য লৈ পলাই গৈ জেংমুখ খাম বা মাথৌদাঙত আশ্ৰয় লয়গৈ। ১৫২৩ খ্ৰীষ্টাব্দত মাথৌদাঙত হোৱা যুদ্ধখনেই আহোম আৰু চুতীয়াসকলৰ মাজৰ শেষ যুদ্ধ আছিল বুলি কোৱা হয়। দুয়ো পক্ষৰ মাজত হোৱা যুদ্ধখনে চুতীয়াসকলক সম্পূৰ্ণৰূপে পৰাজিত কৰিছিল আৰু নীতিপালৰ মৃত্যু হৈছিল। ৰাজপৰিয়ালৰ সকলো লোককে বন্দী কৰি আনি কিছুসংখ্যক লোকক হত্যা কৰা হৈছিল। চুতীয়া ৰাণী সাধিনীয়ে শত্ৰুৰ হাতত প্ৰাণ দিয়াতকৈ নিজে আত্মহত্যাৰ পথ বাছি লৈছিল। আহোমৰ সৈন্যই চুতীয়া ৰাজধানীত প্ৰৱেশ কৰি চুতীয়াসকলৰ বহুতো সম্পত্তি লুটপাট কৰিছিল। চুতীয়া ৰাজপৰিয়ালৰ কুবেৰ প্ৰদত্ত মূল্যৱান সম্পত্তি ৰাজছত্ৰ দণ্ড, সোণৰ মেকুৰী, সোণৰ হাতী আৰু সোণৰ ছাতি আদি লৈ বকতালৈ উভতি আহিছিল। মাথৌদাঙত হোৱা যুদ্ধখনৰ বিৱৰণী বেলেগ বেলেগ বুৰঞ্জীত বেলেগ বেলেগ ধৰণে পোৱা যায়। দেওধাই অসম বুৰঞ্জী মতে এই যুদ্ধ নীতিপাল ওৰফে চন্দ্ৰপালৰ দিনত হৈছিল বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও ইয়াত কোৱা হৈছে যুদ্ধত চুতীয়াসকল পৰাজিত হোৱাত নাবালক ৰাজকুমাৰক আহোমে হত্যা নকৰি তেওঁক ভূমি সম্পত্তি দি থিতাপি লগাইছিল।
ৰাজকুমাৰ সাধক নাৰায়ণক দিয়া ভূমিৰ উত্তৰে আছিল কবিৰৰ আলি, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবে ৰৌতা আৰু পশ্চিমে আছিল ধনশিৰি নদী। মাথোঁ-ডাঙৰ যুদ্ধত জয়লাভ কৰাৰ পাছত গোটেই চুতীয়া ৰাজ্য আহোমৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। নতুনকৈ জয় কৰা চুতীয়া ৰাজ্যৰ অঞ্চলত শাসন কাৰ্য চলাবৰ বাবে শদিয়াখোৱা গোহাঁই উপাধিৰে এজন উচ্চ পদবীধাৰী বিষয়া নিযুক্তি দিয়া হয়। এওঁ বুঢ়াগোহাঁই বংশৰ আৰু সন্মান আৰু পদমৰ্যাদাৰ ফালৰ পৰাও এওঁ ডা-ডাঙৰীয়াসকলৰ সমানেই বুলি বিবেচনা কৰা হৈছিল। এতিয়া বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু শদিয়াখোৱা গোহাঁই সমান পদমৰ্যাদাৰ বিষয়া হৈ পৰিল। শদিয়াখোৱা গোহাঁই প্ৰশাসনত সহায় কৰিবলৈ ১২ জন ৰাজবিষয়া আৰু এটা শক্তিশালী দল শদিয়াত ৰখা হৈছিল, যাতে চুতীয়াসকলে বিদ্ৰোহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চুহুংমুঙে আৰু এটা নীতি কৰিছিল। এই নীতিমতে তেওঁ চুতীয়াসকলৰ মুখিয়ালসকলক শদিয়াৰ পৰা তুলি আনি আহোমৰ ৰাজ্যত বিভিন্ন প্ৰান্তত দূৰে দূৰে থাকিবলৈ ব্যৱস্থা কৰি দিছিল। আনহাতে চুতীয়া ৰাজ্যত আহোমৰ শক্তি বৃদ্ধি কৰিবৰ বাবে প্ৰায় ৩০০ ঘৰ আহোমৰ পৰিয়ালক চুতীয়া ৰাজ্যত বহুৱাইছিল। প্ৰশাসনৰ সকলো দিশ জোৰা টাপলি মাৰি চুহুংমুং এবাৰ ৰাজধানী বকতালৈ ঘূৰি আহে আৰু ঘূৰি অহাৰ পাছত মহা সমাৰোহে ৰিক্ষান উৎসৱ অনুষ্ঠিত কৰে। ৰিক্ষান উৎসৱৰ বিষয়ে থুলমূলকৈ অকণমান কওঁ। ৰিক্ষান উৎসৱ আছিল আহোমৰ ৰজাসকলে পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা এক উৎসৱ। ৰজা যদি বিপদত পৰে তাৰ পৰা উদ্ধাৰ পাবলৈ বা ৰজাৰ দীৰ্ঘ জীৱন কামনা কৰি অথবা কোনোবা যুদ্ধত যদি জয়ী হৈ আহে তাৰ পাছত ৰিক্ষান উৎসৱ পালন কৰা হয়। এই উৎসৱত ৰজাই সম্পূৰ্ণ ৰাজকীয় সাজ পিন্ধি এখন উচ্চ আসনত বহে। বহুত ওখত এখন আসন বনাই তাত ৰজাই ৰাজকীয় সাজ পিন্ধি বহিছিলে। দেওধাই, মোহন, বাইলুং আদি আহোম পুৰোহিতসকলে ৰজাক পবিত্ৰ পানীৰে গা ধুৱায়। গা ধোৱা পৰ্বত মন্ত্ৰপাঠ চলি থাকে। যেতিয়া গা ধুৱায় তেতিয়া বাইলুংসকল বা মোহন দেওধাইসকলে মন্ত্ৰপাঠ কৰি থাকে। প্ৰধান বাইলুংজন ৰজাৰ আসনৰ তলত এখন পীৰা লৈ বহে। ৰজাই গা ধোৱা পানীখিনি নিগৰি আহি বাইলুঙৰ গাত পৰে। ৰজাই গা ধোৱাৰ পাছত তেওঁ পোছাক সলনি কৰে আৰু আগৰ পোছাকযোৰ আৰু সোণ ৰূপ যিখিনি ৰজাই পিন্ধিছিল বা ব্যৱহাৰ কৰিছিল সেইখিনি গোটেইখিনি বাইলুংজনক দান কৰে। এই উৎসৱত অন্যান্য পুৰোহিতসকলকো দান বৰঙণি দিয়া হয়। আহোমৰ ডা-ডাঙৰীয়াসকলৰ ঘৰতো এই উৎসৱৰ আয়োজন কৰা হৈছিল। খ্ৰীষ্টাব্দ ১৫২৫ৰ আগে আগে শদিয়া অঞ্চলৰ পাহাৰীয়া জনজাতি কিছুমানে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ফুকাইমুখ নামৰ এজন নেতাই ইয়াৰ নেতৃত্ব দিছিল। বিৰোধীসকলে শদিয়াখোৱা গোহাঁইৰ অধীনত থকা আহোমৰ বহুতো সৈন্যক হত্যা কৰিছিল আৰু শেষত অৱশ্যে আহোমৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছিল। এই বিদ্ৰোহৰ কাৰণ যিয়েই নহওক ভৱিষ্যতে যাতে আকৌ মূৰ দাঙি নুঠে তাৰ বাবে চুহুংমুঙে নিজেই খ্ৰীষ্টাব্দ ১৫২৫ত হাবুং, দিহিং, বানলং আদি অঞ্চললৈ গৈ পৰ্যবেক্ষণ কৰি ভালদৰে শাসন চলাবৰ বাবে প্ৰত্যেক অঞ্চলতে একোজনকৈ ৰাজবিষয়া নিযুক্তি দিলে। খ্ৰীষ্টাব্দ ১৫২৭ত চুতীয়াসকলৰ যি অলপ চলপ মুখিয়াল বাচি আছিল তেওঁলোকে আকৌ বিদ্ৰোহ কৰিলে আৰু এই বিদ্ৰোহত এইবাৰ শদিয়াখোৱা চুহুংমুঙে আহোমৰ ৰাজ্যৰ পূবফালে থকা চুতীয়াসকলৰ ৰাজ্য সম্পূৰ্ণৰূপে নিজৰ ৰাজ্যৰ লগত চামিল কৰাৰ পাছত এইবাৰ পশ্চিম দিশে আগুৱাই যায়। আহোম ৰাজ্যৰ পশ্চিম ফালে আছিল কছাৰীসকলৰ ৰাজ্য। ১৫২৬ত নৱেম্বৰ মাহত ধনশিৰিয়েদি বৰদোৱা হৈ আহোমৰ সৈন্য প্ৰেৰণ কৰা হয়। চুহুংমুঙে নিজৰ তত্ত্বাৱধানত মৰঙীত এটা দুৰ্গ নিৰ্মাণ কৰে আৰু ইয়াতে যুদ্ধৰ প্ৰস্তুতি চলাই থাকে। এই শিবিৰৰ পৰা কিছুসংখ্যক আহোম সৈন্য আগুৱাই যায়। এই কথা গম পাই কছাৰীসকলে অতৰ্কিতে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় আৰু তাতে
আহোমৰ ১৭০০ সৈন্যৰ বধ কৰে। কিন্তু পিছে পিছে যোৱা আৰু এদল আহোম সৈন্যই তেওঁলোকক পৰাস্ত কৰে। কছাৰী সৈন্য পিছুৱাই যাবলৈ বাধ্য হয়। চুহুংমুঙৰ সময়ত হোৱা এইখনে আছিল আহোম আৰু কছাৰীৰ প্ৰথম ৰণ। ইয়াৰ পৰিণতি স্বৰূপে ধনশিৰি নদীৰ উপত্যকা নামনি অংশটো আহোমৰ ৰাজ্যত চামিল কৰা হয়। আহোমসকলে মৰঙীত দুৰ্গ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰে আৰু এই কথা গম পাই কছাৰী ৰজাই এদল সৈন্য পঠিয়াই দিয়ে যাতে আহোমসকলে দুৰ্গ নিৰ্মাণ কৰিব নোৱাৰে। অৱশ্যে এই যুদ্ধত কছাৰীসকল বেয়াকৈ পৰাজিত হয় আৰু তেওঁলোকৰ সেনাপতিৰ মৃত্যু হয়। কছাৰী ৰজাই আক্ৰমণ কৰাৰ কথা গম পাই চুহুংমুঙে ধনশিৰি উপত্যকা অধিকাৰ কৰি বিৰোধী পক্ষক এসিকা দিয়াৰ পৰিকল্পনা কৰিলে। ধনশিৰিৰ দুয়োপাৰে আহোমৰ সৈন্য উজাই গৈ কছাৰী সৈন্য আক্ৰমণ কৰে আৰু শেষত কছাৰী ৰজাই আহোমৰ সৈন্যৰ ওচৰত টিকিব নোৱাৰি ৰাজধানী ডিমাপুৰ এৰি পলাই যায়। আহোমৰ সৈন্যই ডিমাপুৰ অধিকাৰ কৰে। আহোম ৰজাই ডিমাপুৰ প্ৰত্যক্ষ শাসনলৈ নানি কছাৰী ৰাজবংশৰে এজন লোক দেচুং নামৰ এজন লোকক কৰ্তলীয়া ৰজা পাতে। দেচুঙক ৰজা পতাৰ বিনিময়ত দেচুঙে তেওঁৰ নিজৰ ভনীয়েকক চুহুংমুঙলৈ আগবঢ়ায় আৰু লগতে বহুতো সা-সম্পত্তি আগবঢ়ায়। এই যুদ্ধৰ পৰিণতি হিচাপে আহোমৰ ৰাজ্যৰ সীমা পশ্চিম দিশে কাজলীমুখলৈকে আগুৱাই গ'ল। ইয়াৰ কিছুদিন পাছতে কৰ্তলীয়া ৰজা হিচাপে থকা কছাৰী ৰজা দেচুং বিদ্ৰোহী হৈ উঠে আৰু নিজকে স্বাধীন কৰিবলৈ যত্ন কৰে। এই কথা গম পাই আহোম স্বৰ্গদেৱে এটা সৈন্যদল কছাৰী ৰাজ্যৰ ফালে পঠিয়ায়। আহোমৰ সৈন্যই অনায়াসে কছাৰী সৈন্যক পৰাভূত কৰি আগবাঢ়ি যায় আৰু তেওঁলোকৰ ৰাজধানী ডিমাপুৰ পুনৰ অধিকাৰ কৰে। দেচুঙক বন্দী কৰি হত্যা কৰা হ'ল। এই যুদ্ধৰ ফলত কছাৰী ৰাজ্যৰ এক বৃহৎ অংশ আহোমৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হ'ল। এইবাৰ কিন্তু আগৰ দৰে ডিমাপুৰত কৰ্তলীয়া ৰজা ৰখাৰ ব্যৱস্থা কৰা নহ'ল। কছাৰী ৰাজ্যৰ পৰা কাঢ়ি আনি আহোম ৰাজ্যত নতুনকৈ সংযোজন কৰা এই অঞ্চলটোৰ চোৱা-চিতা কৰিবৰ কাৰণে চুহুংমুং ডাঙৰীয়াই মৰঙীখোৱা গোহাঁই নামৰ এটা পদৰ সৃষ্টি কৰি তাত এজন বিষয়া নিযুক্তি দিলে। কছাৰী ৰাজ্য জয় কৰি তেওঁ নিজ ৰাজ্যলৈ আহি ৰাজধানীত আকৌ ৰিখাং বিজয় উৎসৱ পালন কৰে। এই অভিযানৰ অন্তত কলং নদীৰ উত্তৰ পাৰে থকা সমগ্ৰ কছাৰী ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হ'ল। চুতীয়া ৰাজ্য সম্পূৰ্ণভাৱে আহোমৰ ৰাজ্যৰ লগত চামিল হৈ যোৱাৰ পাছত ভূঞাসকলে আহোমৰ বশ্যতা স্বীকাৰ কৰি লয়। অৱশ্যে পিছত তেওঁলোকে বিদ্ৰোহ কৰিছিল যদিও চুহুংমুঙৰ দিনত তেওঁলোকে আহোমৰ বশ্যতা স্বীকাৰ কৰিছিল। ভূঞাসকলক ৰাজনৈতিকভাৱে দমন কৰিলেও তেওঁলোকৰ উচ্চ খাপৰ ৰীতি-নীতি, সমাজ সংস্কৃতি আদিৰ পৰা চুহুংমুঙে বহুতখিনি সাংস্কৃতিক উপাদান আহৰণ কৰিছিল। বিশেষকৈ তেওঁলোকৰ সাজপাৰ কিছুমান আহোমসকলে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল, যেনে কছোৱাল, টঙালী, হাচতি আদি বস্তুবোৰ আহোমৰ ৰজা প্ৰজা উভয়ে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। আহোম ৰজাই ভূঞাসকলক তামুলী, পাচনি, কাকতি আদি সৰু সৰু পদবীতো নিযুক্তি দিছিল। ইয়াৰ পাছত খামজাঙৰ নৰা জাতীয় লোকসকলে নগাৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি আহোমৰ ওচৰত সহায় বিচাৰে। ৰজাই ৩জন বিষয়া নামৰূপলৈ পঠিয়াই নগাৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ব্যৱস্থা কৰে। একাংশ নগাই ৰজাৰ বশ্যতা স্বীকাৰ কৰিছিল যদিও আন এটা ফৈদৰ নগাই আহোমৰ সৈন্যক আক্ৰমণ কৰে। এই আক্ৰমণত আহোমৰ সেনা আৰু সেনাপতিয়ে যুদ্ধক্ষেত্ৰ এৰি পলাই যায় আৰু যুদ্ধক্ষেত্ৰতে ৪টা বৰতোপ এৰি থৈ আহে। এই ঘটনাৰ পিছত নগাৰ মুখিয়ালসকলে একেলগে বহি আলোচনা কৰি আহোমৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰাৰ সিদ্ধান্ত লয়। বৰতোপ ৪টাৰ সৈতে আৰু মূল্যৱান সামগ্ৰী কিছুমান লৈ তেওঁলোকে আহোমৰ ৰাজধানীলৈ আহি আনুষ্ঠানিকভাৱে আহোমৰ ৰজাৰ বশ্যতা স্বীকাৰ কৰে।
আনহাতে কোচ ৰজা বিশ্বসিংহই নিজকে শক্তিশালী কৰি তোলে আৰু খ্ৰীষ্টাব্দ 1537 আহোমৰ ৰাজ্য আক্ৰমণ কৰাৰ যোজা চলায়। পিছে যুদ্ধত ব্যৱহাৰ হ'বলগীয়া সকলোবোৰ সামগ্ৰী তেওঁ যোগাৰ কৰিব নোৱাৰিলে। সেয়ে তেওঁ অভিযান আধাতে সামৰিবলগীয়া হ'ল। আহোম ৰজাই এনে কাৰ্যত অসন্তুষ্ট হ'ব পাৰে বুলি ভাবি বিশ্বসিংহই চুহুংমুঙৰ লগত মিত্ৰতা স্থাপন কৰে। আহোম ৰজাই কোচ ৰজা বিশ্বসিংহক হেংদাং আৰু হাতী উপহাৰ দি তলতীয়া ৰজাৰ মৰ্যাদা দিয়ে। বিশ্বসিংহই আহোমৰ ওচৰত বশ্যতা স্বীকাৰ যদিও কৰিলে, কিন্তু তেওঁ অন্তৰেৰে এই বশ্যতা মানি ল'ব পৰা নাছিল। সেয়েহে তেওঁ মৃত্যুৰ সময়ত পুতেকসকলক মাতি আনি কোচসকলক যাতে আহোমৰ পৰা মুক্ত কৰিব পাৰে তাৰ বাবে উপদেশ দিয়ে আৰু তেওঁৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ পুতেকসকলক আদেশ দি যায়। ইয়াৰ পাছত আহোম ৰজা চুহুংমুঙে মণিপুৰৰ ৰাজসভালৈ কটকী প্ৰেৰণ কৰি এক সুসম্পৰ্ক গঢ়ি তোলে। এই মিত্ৰতাৰ আধাৰতে মণিপুৰৰ ৰজাই 3গৰাকী মণিপুৰী ৰাজকুঁৱৰীক আহোম ৰজাক অৰ্পণ কৰে। এইজনা স্বৰ্গদেউৰ দিনতে বংগৰ চুলতানে 3বাৰকৈ আহোমৰ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ প্ৰথমটো আক্ৰমণ খ্ৰীষ্টপূৰ্ব 1527 হৈছিল। এই আক্ৰমণত নেতৃত্ব লোৱা বংগৰ সেনাধ্যক্ষজনৰ নাম ভালকৈ উল্লেখ নাই যদিও আহোম বুৰঞ্জীত তেওঁক উজিৰ বুলি উল্লেখ কৰিছে। বংগৰ সৈন্যই ব্ৰহ্মপুত্ৰইদি উজাই আহি বুৰৈ নদীৰ ওচৰ পায়হি। তাতে আহোম আৰু বংগৰ সৈন্যৰ মাজত নৌ আৰু স্থল যুদ্ধ হয়। যুদ্ধত বংগৰ সৈন্যই পিছুৱাই যাবলৈ বাধ্য হয়। বুৰৈ নদীৰ যুদ্ধত হাৰি কিছুদিন গাপ মাৰি থকাৰ পাছত বৰ-উজিৰ আৰু নবাব বিটমালিকৰ নেতৃত্বত বংগৰ সৈন্যই পুনৰ আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু ব্ৰহ্মপুত্ৰইদি উজাই আহে। তেমানিত দুয়োপক্ষৰ মাজত তুমুল ৰণ লাগে। এই ৰণত বংগৰ সেনা বেয়াকৈ পৰাভূত হয় আৰু বংগৰ সেনাপতিজনে নাৱৰ পৰা নামি ঘোঁৰাত উঠি পলাবলৈ বাধ্য হয়। বংগৰ সেনা আঁতৰি যোৱাৰ পাছত চুহুংমুঙে ভৱিষ্যতে যাতে আকৌ বংগৰ সেনাই আক্ৰমণ নকৰে তাৰ সুৰক্ষাৰ বাবে চিন্তা কৰি উত্তৰ পাৰে ভৰলী নদীৰ মুখত আৰু শিঙৰি আৰু দক্ষিণ পাৰে হলাত কিছু সৈন্য কোঠ মাৰি ৰাখে। আশংকা কৰাৰ দৰে কিছুদিনৰ পাছতে 1,40,000 পদাতিক আৰু 1,000 অশ্বাৰোহী বংগৰ সৈন্যৰ দল এটাই আহি হলাত আহোমৰ গড় অৱৰোধ কৰে। কংচেং বৰপাত্ৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰগোহাঁই সন্মিলিত বাহিনী এটাই বংগৰ সৈন্যক পৰাভূত কৰে। বংগৰ সেনাপতি বিটমালিক এই যুদ্ধতে মৃত্যু হয়। সেনাপতিৰ মৃত্যুৱে বংগৰ সৈন্যবাহিনীক দুৰ্বল কৰি পেলায়। আহোমৰ সেনাই বংগৰ সৈন্যক খেদি নি খাগৰিজান পোৱালেগৈ। এই যুদ্ধত আহোমৰ সৈন্যই বংগৰ সৈন্যৰ দ্বাৰা ব্যৱহৃত বহুতো অস্ত্ৰ-শস্ত্ৰ, শিলৈ আদি লাভ কৰে। বৰ-উজিৰৰ লগত ভগনীয়া ৰজা খুনখুৰাও আহিছিল। তেওঁৰ শেষত কি হ'ল সেই কথা ভালকৈ জনা নাযায়। উচ্চাকাংক্ষী তুৰ্বকে খ্ৰীষ্টাব্দ 1532 এপ্ৰিল-মে মানত 10,000 অশ্বাৰোহী, বৃহৎ সংখ্যক পদাতিক, 30টা হাতী আৰু বৃহৎ সংখ্যক শিলৈধাৰীৰ সৈতে বিনা বাধাই আহোমৰ তেমনি পায়হি আৰু শিঙৰিৰ আহোমৰ দুৰ্গৰ বিপৰীতে নিজৰ কোঠ মাৰে। শিঙৰি দুৰ্গৰ দায়িত্বত থকা কংচেং বৰপাত্ৰগোহাঁইক ৰজাৰ আদেশমতে টিপমীয়া ৰজা আৰু দুজনমান ৰাজকুঁৱৰে সহায় কৰিবলৈ আগবাঢ়ি আহে। চুহুংমুঙে নিজেও সৈন্য লৈ হলালৈকে আগবাঢ়ি যায়। এইদৰে দুয়োটা দলে নিজ সৈন্য সামন্ত গোটাই লৈ কোনো কাকো আক্ৰমণ নকৰি পৰস্পৰে পৰস্পৰৰ গতিবিধি লক্ষ্য কৰি থাকে। এনেদৰে অপেক্ষা কৰি কৰি আহোমৰ ৰাজকোঁৱৰ লগতে এটা সৈন্যদল অধৈৰ্য হৈ পৰে। ৰজাৰো একে অৱস্থা হৈছিল আৰু কিমান অপেক্ষা কৰিব। সেয়ে ৰজাই দেওধাইক মঙল চাবলৈ ক'লে।
দেওধাই মঙলচাই জনালে যে যোনেই আগতে যুদ্ধ কৰিব তেওঁলোকৰ পৰাজয় নিশ্চিত। কিন্তু এই ভৱিষ্যতবাণী উলংঘা কৰি ৰাজকোঁৱৰ শুক্লেনে এটা সৈন্যদল লগত লৈ তুৰ্বকৰ দুৰ্গ আক্ৰমণ কৰে। এই যুদ্ধত শুক্লেনৰ পৰাজয় হয় আৰু ৰাজকোঁৱৰজন কোনোমতে মৃত্যুমুখৰ পৰা হাত সাৰে। এই অৱস্থাতে তুৰ্বক আৰু আহোমৰ মাজত ৩খন যুদ্ধ হয়। প্ৰথমখন যুদ্ধ হৈছিল কলং আৰু ব্ৰহ্মপুত্ৰৰ সংযমস্থল কলিয়াবৰত। এই যুদ্ধত আহোমৰ সেনাপতি ফাছেনমুঙে তুৰ্বকৰ সেনাপতি হায়াত খানক বধ কৰিবলৈ সক্ষম হয়। দ্বিতীয়খন যুদ্ধ হৈছিল কপিলী উপত্যকাৰ শিঙৰি আহোমৰ দুৰ্গৰ বিপৰীতে। ইয়াত ৰাজকোঁৱৰ শুক্লেনে দুৰ্গৰ পৰা ওলাই গৈ তুৰ্বকৰ সৈন্যৰ ওপৰত আক্ৰমণ কৰে। এই যুদ্ধত আহোমৰ যথেষ্ট ক্ষয়ক্ষতি হৈছিল। ফাছেনমুঙৰ লগতে আৰু 8জন সেনাপতিৰ মৃত্যু হয় আৰু প্ৰায় 1300 আহোম সৈন্য যুদ্ধত মৃত্যু হয়। এই যুদ্ধ অসম বুৰঞ্জীৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। গুৰুত্বপূৰ্ণ এই কাৰণে যে এই যুদ্ধত মূলা গাভৰুৱে অংশগ্ৰহণ কৰিছিল। মূলা গাভৰু আছিল ফাছেনমুং বৰগোহাঁইৰ পত্নী। যুদ্ধক্ষেত্ৰত ফাছেনমুঙৰ মৃত্যু হোৱাৰ খবৰ পাই মূলা গাভৰু শোকত ভাগি পৰে। অসমৰ অতীতৰ পৰা এটা পৰম্পৰা চলি আছিল। সেয়া আছিল যুদ্ধলৈ যোৱাৰ সময়ত পত্নীয়ে পতিক এখন কবচ কাপোৰ প্ৰদান কৰিছিল। এই কবচ কাপোৰৰ বিশেষত্ব হ'ল ইয়াক একে ৰাতিৰ ভিতৰতে প্ৰস্তুত কৰা হৈছিল। অৰ্থাৎ একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ কবচ কাপোৰ প্ৰস্তুত কৰি দিয়া হয়। বিশ্বাস কৰা হয় যে এই কবচ কাপোৰ পিন্ধি যদি যুদ্ধলৈ যায়, যুদ্ধলৈ যোৱাজনক শত্ৰুৱে কেতিয়াও অপকাৰ কৰিব নোৱাৰে বা তেখেতৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। কিন্তু ফাছেনমুং ততাতৈয়াকৈ যুদ্ধলৈ যাবলগীয়া হোৱাৰ কাৰণে মূলা গাভৰুৱে তেওঁক কবচ কাপোৰ প্ৰস্তুত কৰি দিবলৈ সুযোগ নাপালে। পতিৰ মৃত্যুৰ বাতৰি পাই মূলা গাভৰু শোকত ভাগি পৰে। কিন্তু তেওঁ মনোবল ভঙা নাছিল। তেওঁ শত্ৰুৰ ওপৰত প্ৰতিশোধ ল'বলৈ নিজেই যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যায়। তেওঁৰ লগত আন 5গৰাকীও যায়। তেওঁলোকে হাতীত উঠি যুদ্ধক্ষেত্ৰত যুদ্ধ কৰে। মহিলাসকলৰ এনে ৰুদ্ৰমূৰ্তি দেখি তুৰ্বকৰ সৈন্যবাহিনী হতভম্ব হৈ পৰে। আনহাতে আহোমৰ সৈন্যসকলৰ মাজত সৃষ্টি হয় দুগুণ উৎসাহ। প্ৰবল বিক্ৰমেৰে যুদ্ধ কৰি মূলা গাভৰু আৰু তেওঁৰ সহযোগীসকল যুদ্ধক্ষেত্ৰতে মৃত্যু হয়। পতিপ্ৰেম, দেশপ্ৰেম, আদৰ্শ আৰু বীৰাংগনা হিচাপে মূলা গাভৰুৰ নাম ইতিহাসত সদায় জিলিকি থাকিব। তৃতীয়খন যুদ্ধ হৈছিল শলাত। নৌ আৰু স্থল বাহিনীয়ে তুৰ্বকে আক্ৰমণ কৰি আহোমৰ সৈন্যক পৰাভূত কৰিছিল যদিও আহোমসকলৰ দুৰ্গসমূহ অধিকাৰ কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাছিল। ইয়াৰ পাছতে ডুমুনিশিলাত হোৱা নৌ যুদ্ধত আহোমসকল জয়ী হয়। ইয়াত শত্ৰু সৈন্যৰ এজন সেনাপতি শ্যামনাথ আৰু বহুত সংখ্যক সৈন্যৰ মৃত্যু হয়। এই যুদ্ধত তেওঁলোকে ব্যৱহাৰ কৰা বহুতো যুদ্ধ নাও আহোমৰ হাতত পৰে। ডুমুনিশিলাৰ নৌযুদ্ধত তুৰ্বকৰ পূৰ্বৰ জয়সমূহৰ নাম সম্পূৰ্ণৰূপে বিনষ্ট কৰি দিয়ে। কিছুদিনৰ পাছত বংগৰ চুলতানে হুছেইন খাঁৰ অধীনত আন এটা সৈন্যদল প্ৰেৰণ কৰে। এই সৈন্যদলটো আহি তুৰ্বকৰ সৈন্যৰ লগ লাগেহি। আনহাতে চুহুংমুঙেও নিজেই ডুমুনিশিলালৈকে আগবাঢ়ি গৈ কনচেং বৰপাত্ৰ গোহাঁইক শক্তিশালী আক্ৰমণ কৰিবলৈ আদেশ দিয়ে। আহোমৰ সৈন্যই তুৰ্বকৰ সৈন্যক আগফাল আৰু পিছফাল দুয়োফালৰ পৰা আক্ৰমণ কৰি ছত্ৰভংগ দিবলৈ বাধ্য কৰে। বংগৰ বহু সৈন্য দিক্ৰাই পানীত পৰি মৰে আৰু যিসকল বাচি আছিল, ওচৰে পাজৰে আছিল, তেওঁলোকক আহোমৰ সৈন্যই বধ কৰে। এই যুদ্ধত তুৰ্বক আৰু হুছেইন খাঁৰ মৃত্যু হয়। সেনাদ্বয়ৰ মৃত্যুত বংগৰ চুলতানৰ পৰাজয় আনুষ্ঠানিকভাৱে চূড়ান্ত হয় বুলি ক'ব পাৰি। যুদ্ধৰ শেষত আহোমৰ সৈন্যই 28টা হাতী, 850টা ঘোঁৰা, 1 বাকচ সোণ আৰু 80 বেগ ৰূপ লগতে অসংখ্য হিলৈ আৰু গোলা বাৰুদ যুদ্ধৰ সামগ্ৰী হিচাপে লাভ কৰে।
ডুমুনিশিলাত থকা সামৰিক শিবিৰত এই সামগ্ৰীসমূহ ডা-ডাঙৰীয়াসকলৰ মাজত বিতৰণ কৰি দিয়া হয় আৰু ৰজাই ৰাজধানীলৈ ঘূৰি আহি ৰিক্ষান উৎসৱ অনুষ্ঠিত কৰে আৰু চৰাইদেউত পূজা অৰ্চনা কৰে। চুহুংমুঙৰ ৰাজত্বকালত সমাজ সংস্কৃতিৰ দিশত ঘটা দুটা উল্লেখযোগ্য ঘটনা আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন আৰু মৰিয়া জাতিৰ উৎপত্তি। তুৰ্বকৰ ৰণত বহুতো মুছলমান সৈন্য আহোমৰ সেনাৰ হাতত বন্দী হয়। ৰজাই এই বন্দীসকলক ভাল ব্যৱহাৰ কৰিছিল আৰু প্ৰথমতে তেওঁলোকক ৰজাৰ ঘৰত ঘাঁহ যোগাৰ দিয়া কামত নিয়োগ কৰিছিল। এই কামত তেওঁলোক উপযুক্ত যেন নেদেখি কৃষি কাৰ্যত নিয়োগ কৰে। এই কামতো বন্দীসকল বিফল হয়। প্ৰবাদ আছে যে ৬০০ মৰিয়াই মাত্ৰ ৯ ডাঙৰি ধানহে পাইছিল। এই কাৰ্যটো অযোগ্য বুলি ভাবি তেওঁলোকক পিতলৰ সামগ্ৰী উৎপাদনৰ কামত লগোৱা হ'ল। এওঁলোকৰ বংশধৰসকলক মৰিয়া জাতিৰ লোক বুলি কোৱা হয়। বৰ্তমান হাজো অঞ্চলত এই মৰিয়া জাতিৰ লোকসকল এতিয়াও আছে। সৰ্বশেষত এইটোৱে মন্তব্য কৰিব পাৰি যে সুদীৰ্ঘ ৪২ বছৰ ৰাজত্ব কালত স্বৰ্গদেউ চুহুংমুঙে আহোম ৰাজ্যক আঞ্চলিক, ৰাজনৈতিক, ভৌগোলিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, প্ৰশাসনিক আদি সকলো দিশতে সম্পূৰ্ণ এক নতুন ৰূপ দিবলৈ সক্ষম হৈছিল। খ্ৰীষ্টাব্দ ১৫৩৯ত চুহুংমুঙক হত্যা কৰা হয়। কোনো সোণাৰী এগৰাকীৰ জীয়েকক বিয়া কৰাই চুহুংমুঙে পাটমাদৈ কৰাৰ কাৰণে বৰপুত্ৰ শুক্লেনমুঙ অসন্তুষ্ট হয় আৰু তাৰ পৰিণতি হিচাপে তেওঁ ষড়যন্ত্ৰ কৰি দেউতাকক হত্যা কৰে। আজিৰ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। কিবা ভুল ক্ৰুটি ৰৈ গ'লে আঙুলিয়াই দিয়ে যেন। নমস্কাৰ।